নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে 2021 চনৰ প্ৰথমটো সূৰ্যগ্ৰহণৰ বিষয়ে, যি এইটো মাহতে অৰ্থাৎ জুনৰ 10 তাৰিখে মিলিত হ'বলৈ গৈ আছে। বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ যোৱা মাহৰ 26 তাৰিখে মিলিত হৈছিল আৰু প্ৰথমটো সূৰ্যগ্ৰহণ এই মাহৰ 10 তাৰিখে মিলিত হ'ব। সনাতন ধৰ্ম অনুসৰি চন্দ্ৰগ্ৰহণ আৰু সূৰ্যগ্ৰহণৰ সময়ত প্ৰায়বোৰ শুভ কাৰ্য কৰাটো অশুভ বুলিয়ে বিবেচনা কৰা হয়। কিন্তু এনে কিছুমান কৰ্মৰ বিষয়েও উল্লেখ কৰা হৈছে, যাৰ দ্বাৰা মানুহে সম্পূৰ্ণ জীৱনটো ঐশ্বৰ্য বিভূতি মান সন্মানেৰে সমগ্ৰ সুখ প্ৰাপ্ত কৰিব পাৰে। ইয়াৰ লগতে জন্ম জন্মান্তৰলৈও মানুহে অভিষ্ট সিদ্ধ হয়। এই বছৰৰ সূৰ্যগ্ৰহণটো অতি মহত্বপূৰ্ণ হ'ব, কাৰণ 10 জুন বৃহস্পতিবাৰে মিলিত হ'বলৈ যোৱা সূৰ্যগ্ৰহণৰ দিনা অমাৱস্যা আৰু শনি জয়ন্তীৰ বিশেষ মুহূৰ্তও মিলিত হৈছে। বৈদিক জ্যোতিষত সূৰ্য, যাক ৰবি বুলিও কোৱা হয়, অন্য সকলো গ্ৰহৰে ৰজা হিচাপে স্থান দিয়া হৈছে। খগোলীয় দৃষ্টিকোণৰ পৰা যদিও সূৰ্য এটা নক্ষত্ৰ হিচাপেহে বিবেচিত, কিন্তু বৈদিক গণনাত সূৰ্যক বিশেষ শক্তিযুক্ত আৰু মান্যতা দিয়া হৈছে। 12টা ৰাশিৰ ভিতৰত ৰবিক সিংহ ৰাশি অধিপতি হিচাপে ধৰা হয় আৰু মহিলাসকলৰ কুণ্ডলীত ৰবিক পতি বা হাজবেণ্ডৰ কাৰক গ্ৰহ হিচাপে মনা যায়। মেষ ৰাশিত সূৰ্য তুংগী ভাৱত থাকে আৰু তুলা ৰাশিত নিচ হৈ থাকে। মই আপোনাক ৰবিৰ বিষয়ে এইকাৰণে জনালোঁ যে যদি ৰবি কুণ্ডলীত শুভভাৱত থাকে, তেনেহ'লে জাতক জাতিকাই প্ৰচুৰ নাম উপাৰ্জন কৰিব পাৰে আৰু কৰ্মক্ষেত্ৰতো উচ্চ পদ প্ৰাপ্ত হয়। কিন্তু যদি ৰবি দুৰ্বল স্থিতিত থাকে, তেনেহ'লে অত্যাধিক পৰিশ্ৰম কৰাৰ পিছতো নিম্নমানৰ ফলহে প্ৰাপ্ত হয়। তাৰোপৰি ৰক্তচাপ আৰু চকু ৰোগৰ দৰে সমস্যাটো ভুগিব লগা হয়। এতিয়া আহোঁ আজিৰ মুখ্য বিষয়টোলৈ। 2021 চনৰ সূৰ্যগ্ৰহণ জুনৰ 10 তাৰিখ, অসমীয়া জেঠ মাহৰ 26 তাৰিখ বৃহস্পতিবাৰে মিলিত হ'ব। এই দিনটোতে সাবিত্ৰী ব্ৰত আৰু শনি জয়ন্তীও মিলিত হৈছে। সেয়েহে এই দিনটো অধিক মহত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। এতিয়া আপোনাক জনাওঁ যে সূৰ্যগ্ৰহণৰ মুহূৰ্তৰ বিষয়ে। ইয়াৰ আগতে আপুনি জনা উচিত যে এই সূৰ্যগ্ৰহণটো এটা বলয়গ্ৰাস সূৰ্যগ্ৰহণ হ'ব আৰু ভাৰতীয় মান সময়মতে এই ভাৰতত সম্পূৰ্ণৰূপে অদৃশ্য। দিনৰ 1:43 গ্ৰহণ আৰম্ভ হ'ব আৰু 3:25 পৰা বলয়গ্ৰাস আৰম্ভ হ'ব। আবেলি 4:59 বলয়গ্ৰাস শেষ হ'ব আৰু 6:41 গ্ৰহণৰ সমাপ্তি হ'ব। এনেদৰে গ্ৰহণৰ মুঠ স্থিতি 3 ঘণ্টা 48 মিনিট ধৰা হৈছে। এতিয়া আহক আজিৰ ভিডিঅ'টোৰ বিশেষ কথাকেইটা আপোনাক জনাওঁ। বিশেষভাৱে কোন কোন ৰাশিয়ে চাব পাৰিব, কি ৰাশিৰ ভাল বেয়া আৰু কাৰ কাৰ ওপৰত বিশেষ প্ৰভাৱ পৰিব। এইবাৰৰ গ্ৰহণটো মেষ, সিংহ, মকৰ আৰু কুম্ভ ৰাশিৰ বাবে দৃশ্যগ্ৰহণত শুভ থাকিব। ইয়াৰ বাহিৰে মিথুন, কৰ্কট, কন্যা, তুলা, বৃষা, ধনু আৰু মীন ৰাশিয়ে চাব নোৱাৰে, চালে বেয়া হ'ব। কিন্তু আপুনি যি ৰাশিৰে ব্যক্তি নহওক কিয়, গ্ৰহণ দৰ্শন কৰোঁতে অত্যন্ত সাৱধানতা লোৱা উচিত। সাধাৰণতে গ্ৰহণ দৰ্শন কৰিবই নালাগে। গ্ৰহণ চালে শাৰীৰিক আৰু মানসিকভাৱে বিশেষকৈ চকুৰ ৰোগত ভুগিব লগা হয়। ইতিমধ্যে কৈ অহা গ্ৰহণ চাব পৰা ৰাশিকেইটাৰ ভিতৰত যদি মকৰ ৰাশিৰ ধনিষ্ঠা নক্ষত্ৰ হয় আৰু কুম্ভ ৰাশিৰো ধনিষ্ঠা নক্ষত্ৰ হ'লে গ্ৰহণ দৰ্শন কৰাটো একেবাৰে বেয়া। যদি কোনো ব্যক্তিৰ অকস্মাতে গ্ৰহণ দৰ্শন হৈও যায়, তেনেহ'লে ব্ৰাহ্মণক স্বৰ্ণদান কৰিব লাগে। তেতিয়াহে অশুভ দোষৰ খণ্ডন হয়। গ্ৰহণ শেষ হোৱাৰ পিছত তুলসী, গংগাজল আদিৰে মুক্তি স্নান মন্ত্ৰৰ দ্বাৰা সকলো মানুহে স্নান কৰিব লাগে। মন্ত্ৰটোৰ উচ্চাৰণ যথেষ্ট সহজ, সেয়েহে ডেছক্ৰিপশ্যন বক্সত লিখি দিছোঁ। আপুনি ইয়াৰ পৰা মুখস্থ কৰি লৈ আৰু মন্ত্ৰটো উচ্চাৰণ কৰি স্নান কৰিব পাৰে। গ্ৰহণ শেষ হোৱাৰ পিছত স্নান কৰি সকলো মানুহেই অলপকৈ গাখীৰ খাব লাগে। ইয়াৰ দ্বাৰা গ্ৰহণৰ অশুভ প্ৰভাৱ শৰীৰৰ পৰা নাশ হয়। এইবাৰৰ গ্ৰহণটোৰ লগত বিশেষ কেইটামান শুভ সংযোগো মিলিত হৈছে, যাৰ কাৰণে দিনটো অত্যন্ত মহত্বপূৰ্ণ হ'ব। ইতিমধ্যে মই আপোনাক ইয়াৰ বিষয়ে কৈ আহিছোঁৱেই। গতিকে এতিয়া আহক জানি লওঁ এইবাৰৰ সূৰ্যগ্ৰহণটোৱে কোন কোন ৰাশি আৰু নক্ষত্ৰৰ ওপৰত বিশেষকৈ প্ৰভাৱ পেলাইছে। দুটামান ৰাশিৰ বাবে যথেষ্ট ভাগ্য উদয়ৰ সম্ভাৱনা হোৱাৰ বিপৰীতে আন কেইটামান ৰাশিয়ে যথেষ্ট সাৱধানতা ল'বলগীয়া হ'ব। ইয়াৰ আগতে শনি জয়ন্তী আৰু সাবিত্ৰী ব্ৰতৰ বিষয়ে আপুনি সাধাৰণভাৱে জানি লোৱা আৱশ্যক। প্ৰত্যেক বছৰে হিন্দু কেলেণ্ডাৰ অনুসৰি সাবিত্ৰী ব্ৰত আৰু শনি জয়ন্তী
জেঠ মাহৰ অমাৱস্যা তিথিৰ দিনা মিলিত হয়। এই দিনটো বিশেষভাৱে মহিলাসকলে উদযাপন কৰে। বিবাহিত মহিলাই আজিৰ দিনটোত আহঁত গছৰ গুৰিত জল অৰ্পণ কৰি পূজা কৰে আৰু নিজৰ পতি বা গিৰিয়েকৰ দীৰ্ঘায়ু হ'বৰ বাবে কামনা কৰে। ভাৰতৰ উত্তৰ পূব কোণতকৈ আন প্ৰান্তত এই উৎসৱ যথেষ্ট উল্লাসেৰে সৈতে পালন কৰে। আজিৰ দিনটোত সকলো মানুহে আহঁত গছৰ গুৰিত জল অৰ্পণ কৰি পূজা কৰা উচিত। ইয়াৰ ফলত আপুনি সুখ সমৃদ্ধি আৰু আৰোগ্য লাভ কৰাৰ লগতে সুস্বাস্থ্যৰ গৰাকীও হ'ব পাৰিব। যিহেতু আজিৰ দিনটোতে শনি জয়ন্তীও মিলিত হৈছে, গতিকে আহঁত গছৰ গুৰিত সূৰ্যোদয়ৰ আগতেই যদি জল অৰ্পণ কৰে তেনেহ'লে শনি মহাদশাৰ ফলত যি ভয়ংকৰ পৰিস্থিতিৰ আপুনি সন্মুখীন হ'ব লগা হৈছে তাৰ পৰা সম্পূৰ্ণৰূপে মুক্তি পাব। আপোনাৰ জন্মকুণ্ডলীত যদি শনিদেৱৰ কোপদৃষ্টিও আছে তেনেহ'লে ইয়াৰ পৰাও আপুনি সকাহ পাব। দৰাচলতে দধিচি মুনিৰ সন্তান পিপলাক্ষ মুনি যিয়ে প্ৰশ্ন উপনিষদৰ ৰচনা কৰিছে। তেখেতে ব্ৰহ্মাদেৱক ঘোৰ তপস্যা কৰি সকলো মানুহেই যাতে শনি মহাদশাৰ ভয়ংকৰ অশুভ ফলৰ পৰা হাত সাৰিব পাৰে তাৰ বাবে এই উপায়টোৰ সৈতে বৰদান গ্ৰহণ কৰিছিল। সেয়েহে এই উপায়ৰ দ্বাৰা আমি জীৱনলৈ হেৰাই যোৱা সুখ সমৃদ্ধি তথা মান সন্মান পুনৰ ঘূৰাই আনিব পাৰোঁ। 2021 চনত মুঠ 2টা সূৰ্যগ্ৰহণ লাগিব আৰু ইয়াৰে প্ৰথমটো 10 জুনত মিলিত হৈছে আৰু দ্বিতীয়টো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ 4 ডিচেম্বৰত মিলিত হ'ব। যেতিয়া ইয়াৰ সময় ওচৰ চাপিব তেতিয়া মই গ্ৰাহটোৰ বিষয়ে ভিডিঅ' বনাই আপোনালোকক জনাম। এতিয়া আজিৰ ভিডিঅ'টোৰ মুখ্য উদ্দেশ্যলৈ আহোঁ, য'ত আপুনি গম পাব ৰাশিসমূহৰ ওপৰত পৰা শুভ অশুভ ফলসমূহৰ বিষয়ে। আগন্তুক সূৰ্যগ্ৰহণটো এটা বলয়গ্ৰাস সূৰ্যগ্ৰহণ হ'ব, যি ভাৰতত সম্পূৰ্ণৰূপে অদৃশ্য। এই গ্ৰহণটোত সূৰ্য আৰু পৃথিৱীৰ মাজত চন্দ্ৰ সোমাই পৰিব আৰু চন্দ্ৰৰ আকাৰ সৰু হোৱাৰ ফলত সূৰ্যটো এটা আঙঠিৰ দৰে দেখা পোৱা যাব আৰু ইয়াকে বলয়গ্ৰাস সূৰ্যগ্ৰহণ বুলি কোৱা যাব। হয়, এই গ্ৰহণটো বৃষ ৰাশিৰ মৃগশিৰা নক্ষত্ৰৰ অন্তৰ্গত জেঠ মাহৰ অমাৱস্যা তিথিত মিলিত হ'ব। বৃষ, বৃশ্চিক আৰু কৰ্কট ৰাশিৰ জাতক জাতিকা ইয়াৰ দ্বাৰা প্ৰভাৱিত হ'ব আৰু আহিবলগীয়া সময়ত কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। প্ৰথমতে জানক বৃষ ৰাশিৰ ওপৰত পৰা প্ৰভাৱৰ বিষয়ে। এই গ্ৰহণটো বৃষ ৰাশিৰ জাতক আৰু বৃষ লগ্নৰ জাতক দুয়োটাৰ কাৰণেই শুভ নহয়। আপুনি বিশেষভাৱে চিকিৎসা বিভ্ৰান্তি আৰু ৰাসায়নিক তথা ঔষধৰ পৰা হ'ব পৰা এলাৰ্জিৰ প্ৰতি সাৱধানতা গ্ৰহণ কৰা অতি আৱশ্যক। স্বাস্থ্য ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা আৱশ্যক হ'ব। ইয়াৰ উপৰিও দুৰ্বল, আলস্যতা আৰু বিৰক্তিৰ অনুভৱো আপোনাৰ মনত হ'ব পাৰে। কৰ্মক্ষেত্ৰ আৰু পাৰিবাৰিক সম্বন্ধও যিকোনো মতভেদৰ দৰে পৰিস্থিতিত লিপ্ত নোহোৱাটোৱে আপোনাৰ কাৰণে শুভ। ব্যৱসায়িকভাৱে বিনিয়োগ তথা ব্যৱসায় সম্প্ৰসাৰণৰ ক্ষেত্ৰত বিশেষভাৱে আপুনি দূৰদৰ্শী হ'ব, অন্যথা প্ৰবল লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। কৰ্কট ৰাশিৰ এই গ্ৰহণটো কৰ্কট ৰাশিৰ একাদশ ভাৱত মিলিত হ'ব। আপুনি অৰ্থনৈতিক লেনদেন কৰোঁতে বিশেষ সাৱধানতা গ্ৰহণ কৰিব লাগিব। শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰোঁতে অত্যধিক দূৰদৰ্শিতা আৰু শুদ্ধ গণনাৰ প্ৰয়োজন হ'ব, যাৰ দ্বাৰা আপুনি লোকচানৰ পৰা সাৱধান হ'ব পাৰিব। বিদেশী কোম্পানীৰ লগত ব্যৱসায় কৰিলে বা বিনিয়োগ কৰিলে আপুনি লাভতো থাকিব। আন্তঃৰাষ্ট্ৰীয় বজাৰত বিনিয়োগ কৰাসকলে যথেষ্ট লাভ অৰ্জন কৰিব পাৰিব। আৰ্থিকভাৱে বছৰটো আপোনাৰ অতি উন্নত হ'ব, কিন্তু বছৰটোত আত্মীয় আৰু নিকট বন্ধু বান্ধৱৰ লগত তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনাও বেছি আছে। গতিকে নিজকে এনে পৰিস্থিতিৰ পৰা বিৰত ৰখাৰ যত্ন কৰা উচিত। সিংহ ৰাশিৰ জাতকৰ দশম ভাৱত গ্ৰহণটো মিলিত হ'ব। পিতৃস্থানীয় ব্যক্তিৰ স্বাস্থ্যৰ প্ৰতি আপুনি সজাগতা বৃদ্ধি কৰা আৱশ্যক হ'ব। কৰ্মচাৰী বদলীকৰণৰ সম্ভাৱনা থাকিব। অৱশ্যে ইয়াৰ দ্বাৰা আপুনি আনন্দিত আৰু উৎফুল্লিত হ'ব পাৰে, কাৰণ আপোনাৰ বহুদিনীয়া ইচ্ছা পূৰণ হোৱাৰ যোগ সূচিত হৈছে। নিবনুৱা কৰ্মপ্ৰাৰ্থীক অধিক পৰিশ্ৰম কৰিব লগা হ'ব পাৰে। আপোনাৰ ধৈৰ্য আৰু আত্মবিশ্বাস বৃদ্ধি কৰাৰো প্ৰয়োজন হ'ব। বৃশ্চিক ৰাশিৰ ওপৰত গ্ৰহণৰ অত্যাধিক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে, কাৰণ গ্ৰহণটো বৃশ্চিক ৰাশিৰ সপ্তম ভাৱত মিলিত হৈছে আৰু 4টা গ্ৰহ ক্ৰমে ৰবি, চন্দ্ৰ, বুধ আৰু ৰাহুৰ বৃশ্চিক লগ্নত দৃষ্টি থাকিব। বিভিন্ন পৰিস্থিতি উদ্ভৱ হোৱাৰ ফলত আপুনি এই বছৰটোত অনেক যাত্ৰা কৰিব লগা হ'ব পাৰে। বিশেষভাৱে আপুনি চোৰ, ডকাইত, ঠগ, প্ৰবঞ্চক আদিৰ পৰা বা যিকোনো অসৎ ব্যক্তিৰ পৰা সাৱধানতা গ্ৰহণ কৰিব লাগিব, যাতে মূল্যৱান সামগ্ৰীৰ লোকচানত আপুনি মনোকষ্ট পাব লগা নহয়। প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰত ভুলতো দুষ্ট ব্যক্তিৰ প্ৰৰোচনাত আপুনি পৰিচিত নহ'ব, অন্যথা সম্পৰ্কৰ অৱনতি ঘটাৰ আশংকা থাকিব। এই গ্ৰহণটোৰ ফলত পৃথিৱীৰ ভিতৰৰ গতিৰ সম্ভাৱনা আছে, যাৰ ফলত চক্ৰপাত আৰু ভূমিকম্পৰ আশংকাও কৰা যায়। ধুমুহা বতাহ, ভূমিস্খলন আৰু বিশেষকৈ পানীৰ পৰা ভয়ৰ আশংকা থাকিব।
দেশত অৰ্থনৈতিকভাৱে সুস্থিৰতা আহিব আৰু চৰকাৰৰ নীতি নিয়মৰো বিভিন্ন শুভ পৰিৱৰ্তন হ'ব, যাৰ দ্বাৰা জনগণৰ আনন্দ বৃদ্ধি পাব। আহিবলগীয়া সূৰ্যগ্ৰহণটো পূব আমেৰিকা, ইউৰোপ, এছিয়াৰ উত্তৰ ভাগ আৰু আটলাণ্টিক মহাসাগৰত দৃশ্যমান হ'ব। গ্ৰাস আৰম্ভ হোৱাৰ আগতেই আহাৰ গ্ৰহণৰ কাৰ্য আপুনি সম্পূৰ্ণ কৰা উচিত। প্ৰায় গ্ৰাস আৰম্ভ হোৱাৰ আগৰ পৰাই যিকোনো ধৰণৰ মাংগলিক কাৰ্যও স্থগিত ৰখা দৰকাৰ। গ্ৰহণৰ সময়ত শুভ কাৰ্য কৰা একেবাৰে নিষেধ। পৰাপক্ষত যাত্ৰা আদি স্থগিত ৰাখিব আৰু ঘৰৰ ভিতৰতে থকাৰ ব্যৱস্থা কৰিব। গ্ৰহণৰ সময়ত ভুলতো শুই নাথাকিব। গ্ৰহণ চলি থকা অৱস্থাত ভগৱানৰ মূৰ্তি আৰু তুলসীৰ গছ স্পৰ্শ কৰাৰ পৰা বিৰত থাকিব। গ্ৰহণৰ পিছত ৰৈ যোৱা খাদ্য খাব নালাগে, কিন্তু বিশেষ প্ৰয়োজন বোধ কৰিলে গ্ৰহণৰ আগতেই খাদ্যত তুলসী পাত দি ভালদৰে ঢাকি থৈ দিব। এনেদৰে গ্ৰহণৰ সময়ত অকৰণীয় কামসমূহ আপুনি জানিব পাৰিলে। এতিয়া আহক আৰু জানক গ্ৰহণৰ সময়ত আপুনি বিশেষভাৱে কি কৰা উচিত। গ্ৰহণৰ সময়ত ভগৱানৰ ধ্যান কৰাটো অত্যন্ত লাভজনক। এনে সময়ত একান্ত ধ্যানৰ দ্বাৰা আপুনি চমৎকাৰিক ফল অনুভৱ কৰাটো প্ৰায় নিশ্চিত। গ্ৰহণৰ সময়ত মন্ত্ৰ জপ কৰাটো অত্যন্ত লাভজনক, কিন্তু ইয়াৰ বাবে আপুনি গুৰুৰ দ্বাৰা আজ্ঞা লোৱাটোও অতি আৱশ্যক। গৰ্ভৱতী মহিলাই এই সময়ত সন্তানৰ কাৰণে কৰা প্ৰত্যেক মনোকামনা পূৰ্ণ হয়। বিশেষকৈ আপুনি সন্তানৰ দীৰ্ঘায়ু আৰু মংগল কামনা কৰি একান্ত চিত্তে ভগৱানক ধ্যান কৰিব পাৰে আৰু ধাৰ্মিক কিতাপ পত্ৰ আদি পঢ়িব পাৰে। এনেদৰেই 2021 চনৰ সূৰ্যগ্ৰহণৰ সম্পূৰ্ণ তথ্য আপুনি জানিব পাৰিছে। ইতিমধ্যে কৈ অহা ৰাশিসমূহৰ বাদে আন ৰাশিসমূহত গ্ৰহণৰ বিশেষ প্ৰভাৱ নপৰে। অৱশ্যে কন্যা ৰাশিয়ে আৰ্থিক দিশত সুস্থিৰতা লাভ কৰিব, কিন্তু তৰ্ক বিতৰ্ক আদিৰ পৰা সাৱধানতাও গ্ৰহণ কৰিব লাগিব। মেষ আৰু মিথুন ৰাশিয়ে টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত অধিক সাৱধানতা গ্ৰহণ কৰা আৱশ্যক হ'ব। গ্ৰহণৰ বিশেষ প্ৰভাৱ পৰা ৰাশিসমূহে এনে অশুভ দোষসমূহৰ পৰা হাত সাৰিবৰ বাবে ব্ৰাহ্মণ ভোজন, বিষ্ণু মন্দিৰ দৰ্শন বা হনুমান মন্দিৰ দৰ্শনতো শুভ ফল পাব। চাউল, গাখীৰ আদি দান কৰিলেও অশুভ দোষৰ খণ্ডন হ'ব। আপুনি ভগৱান শিৱৰ পঞ্চক্ষৰীয় মন্ত্ৰও জপ কৰা উচিত। ইয়াৰ দ্বাৰা আপোনাৰ সৰ্বতোপ্ৰকাৰৰ মংগল সাধন হ'ব। জুন মাহৰ 10 তাৰিখে হ'ব লগা সূৰ্যগ্ৰহণটো ভাৰতত সম্পূৰ্ণৰূপে অদৃশ্যমান হোৱাৰ কাৰণে ইয়াৰ বিশেষ প্ৰভাৱ নপৰে। যদিও গ্ৰহণৰ সময়ত কৰণীয় আৰু অকৰণীয়সমূহৰ সমানেই মান্যতা থাকিব। আমি নৱগ্ৰহ চেণ্টাৰৰ তৰফৰ পৰা আপোনাৰ সুস্বাস্থ্য আৰু সৰ্বতোপ্ৰকাৰৰ মংগল কামনা কৰিছোঁ। আপুনি সুস্থ থাকক, সুখী থাকক আৰু চাই থাকক আমাৰ অনুষ্ঠানসমূহ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি আমাক জনাবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো ছিলেক্ট কৰি ৰাখক। তেতিয়া আপুনি আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ সৰ্বপ্ৰথমে আৰু সহজতে উপভোগ কৰিব পাৰিব। আজিৰ ভিডিঅ'টোত লাইক কৰি আমাক উৎসাহিত কৰক। আকৌ এটা ভিডিঅ'ৰ সৈতে আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দিলোঁ। ধন্যবাদ।